Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ। এই ভিডিওটিত আমাৰ মাধ্যমিক আসাম ওয়েবসাইটত সেকেন্ডাৰী এডুকেশন ডিপাৰ্টমেন্টৰ পৰা ওলোৱা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিভেৰিফিকেশন সম্পৰ্কে এখন লিষ্ট এডিশনালি ওলাইছে যোৱাকালি। তো এই লিষ্টখনত কিমান ক্যান্ডিডেটৰ নাম আছে সেইখিনি আমি চাম। আশা কৰিছো ভিডিঅ সকলোকে চাব আৰু চেনেলটো নতুনকৈ অহা কৰে সাবস্ক্ৰাইব কৰি ল'ব। তো লিষ্টত যিসকলৰ নাম আছে তেওঁলোকে কেতিয়া ইন্টাৰভিউত যাব লাগিব এই গোটেইখিনি ইয়াত আছে, আমি চাই লওঁ। তো এইখন হৈছে এডিশনাল ক্যান্ডিডেটৰ লিষ্ট। তো ইয়াত দেখিছে লিষ্ট অফ এডিশনাল ক্যান্ডিডেটস কল্ড ফৰ ৰিভেৰিফিকেশন, ফাৰ্ডাৰ ভেৰিফিকেশন ফৰ ডকুমেন্ট ভেৰিফিকেশন ইন কানেকশন উইথ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট এক্সামিনেশন 2002 ফৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট। তো এইখিনি ক্যান্ডিডেট গ্ৰেজুৱেট টিচাৰৰ কাৰণে সিলেকশন হৈছে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে। তো যিসকলৰ নাম আছে তেওঁলোকে ডকুমেন্ট ৰিভেৰিফিকেশন বা ফাৰ্ডাৰ ভেৰিফিকেশনত যাব লাগিব। ইয়াৰ আগতে ইতিমধ্যে আৰু কিছু সংখ্যক ক্যান্ডিডেটৰ নাম পাব্লিছ হৈছিল যোৱাকালি, যোৱা 13 ছেপ্টেম্বৰত। তো ইয়াতে দিয়া আছে এইখিনি ক্যান্ডিডেটৰ নাম যোৱা 13 ছেপ্টেম্বৰত পাব্লিছ হৈছিল আৰু এওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন কেতিয়া হ'ব এই সম্পৰ্কে এখন নোটিছ ওলাইছিল। তো টোটেল ইয়াতে কিমান ক্যান্ডিডেট আমি চাম। টোটেল 262 ক্যান্ডিডেট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ৰিভেৰিফিকেশনৰ কাৰণে মাতা হৈছে। তাৰ পিছত পিজিটিৰ কিমান ক্যান্ডিডেট আছে সেইখিনি চাওঁ। তো পিজিটিত 40 জন ক্যান্ডিডেটক পুনৰ ৰিভেৰিফিকেশন বা ফাৰ্ডাৰ ভেৰিফিকেশন কৰাৰ কাৰণে ইনভাইট কৰা হৈছে বা তেওঁলোকে ৰিভেৰিফিকেশন যাব লাগিব। গতিকে যিসকলৰ এই নামত ইয়াতে নাম আছে নিৰ্দিষ্ট ডেটত তেওঁলোকে যাব লাগিব। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি তথ্য আগবঢ়ালো। যিসকলৰ এডিশনাল লিষ্টখনৰ নাম আছে তেওঁলোকে যাতে ডকুমেন্ট ভেৰিফিকেশনত নিৰ্দিষ্ট ডেট মতে যায়। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।